নমস্কাৰ, কি খবৰ? ভালে আছে না চবে? বহুত দিন ভিডিঅ' দিয়া নাই আৰু দেখাও হোৱা নাই, তাৰ বাবে ক্ষমা কৰিব। আৰু মই কিছুমান নিজৰ পাৰ্চনেল কামত ব্যস্ত হৈ থকাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। তাকে মই বিশেষ কাৰণত আহিলোঁ, যিহেতু আপোনালোকে আপডেট পাইছিলে যে এডিয়াৰ কাৰণে মই বেচ ষ্টাৰ্ট কৰিম বুলি। বেচ ষ্টাৰ্ট হ'ব নতুন জানুৱাৰীৰ পৰা, মানে নতুন নিউ ইয়েৰৰ পৰা ষ্টাৰ্ট কৰিম ভাবিছোঁ। তাৰ কাৰণে মোৰ কেনেকৈ কৰাওঁ, কি কৰাওঁ তাৰ বিষয়ে অলপ আলোচনা কৰোঁ, যাতে যোন ইচ্ছুক প্ৰাৰ্থী হয় তাতে যাতে মোৰ ওচৰত ল'ব পাৰে। বা এনেকুৱা ধেৰ প্লেটফৰ্ম আছে, বা মোৰ ওচৰত এনেকুৱা নহয় যে অকল মোৰ ওচৰতে লওক। যদি যোন ইচ্ছুক প্ৰাৰ্থী আছে বোলে মোৰ থ্ৰুৱেদিয়ে পৰীক্ষাত মানে মোৰ লগত ক্লাছ কৰি বা এক্সাম দিব বিচাৰে, তেন্তে অলৱেজ ৱেলকাম। আৰু এই ক্লাছৰ সন্দৰ্ভতে মই কিছুমান কথা ক'ব লৈছোঁ। আৰু মোৰ নিজৰ এটা ইউটিউব চেনেল আছে, তোমালোকে জানাই যে টেকনিকেল টুইটাৰ বুলি। সেইটো যদি বিচাৰি নোপোৱা তেন্তে তোমালোকে মোৰ ফেচবুক প্ৰফাইলত পাৰ্থপ্ৰতিম দাস বুলি মাৰিলে তোমালোকে দেখিবাই। মোৰ প্ৰফাইলত গ'লে তোমালোকে মোৰ ইউটিউব চেনেলত যাব পাৰিবা, ঠিক আছে। আৰু বিশেষকৈ ওলাইছে ফিটাৰ ৱেল্ডাৰ, ঠিক আছে। ফিটাৰ ৱেল্ডাৰ, ইলেক্ট্ৰিচিয়ান আৰু কিবা ওলাইছে। মই যিহেতু মই মেকানিকেলৰ বিভাগৰ হয়, তো মই সেইকাৰণে ফিটাৰ আৰু ৱেল্ডাৰ বিষয়েহে মই গম পাওঁ ভালকৈ, আৰু সেইকেইটাহে মই ক্লাছ কৰাওঁ, ঠিক আছে। আৰু মই ডেইলি বেচিছত এতিয়া ভিডিঅ' দি থাকিম এডিয়াৰিৰ কাৰণে, অকল ITI বিভাগৰ কাৰণে, ঠিক আছে। ITI বিভাগৰ এনেকুৱা নাভাবিবা যে ITI বিভাগৰ হ'ল বুলিয়ে যে পটককৈ সোমাই ল'ম। 2000 পোষ্ট ওলাইছে বহুত, কিন্তু 2000 পোষ্টত কিমান ল'ৰাই যে এপ্লাই কৰিব সেইটো তোমালোকে ভাবিলেই তোমালোকৰ ভয় লগা কথা। ইমানেই নিবনুৱা সংখ্যা বাঢ়ি গৈছে, তো তাৰ কাৰণে তোমালোকে আগতীয়াকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব, ঠিক আছে। যিহেতু ITI বিভাগৰ পোষ্ট, তো সেইটোত তোমাৰ ITI ৱেটেজটো বেছি থাকিব। 50% ITI দিব, 50-60% বাকীখিনিয়ে তোমালোকৰ জিকে চিকে কিবাকিবি থাকিব, ঠিক আছে, বা মেথছ চেছ থাকিব, কিন্তু 60% ITI থাকিব। তো ITI বিভাগটো তোমালোকে ভালকৈ কেৰি কৰিব লাগিব। সেই 60 মাৰ্কটো যাতে গোটাকৈ পোৱা যায়, যাতে সেই গোটাকৈ পালে তোমালোকৰ সুবিধা হ'ব। বাকী 40 মাৰ্কটো কেৰি হৈ যাব। সেইটো তোমালোকে জিকে পঢ়িব লাগিব, ঠিক আছে। কিন্তু ITIটো হ'ল কনচেপ্ট, এইটো কনচেপ্টটো তোমাৰ বিল্ড আপ কৰোঁতে টাইম লাগে, ঠিক আছে। তো সেইকাৰণে তাৰ বিষয়ে যদি কোনোবাই ক্লাছ ল'ব বিচাৰা, দেন মোৰ বেটছ ষ্টাৰ্ট কৰিম, পেইড বেটছো ষ্টাৰ্ট কৰিম, আৰু ফ্ৰী বেটছো ষ্টাৰ্ট কৰিম, ঠিক আছে। ফ্ৰী বেটছটো তোমালোকে অনলাইনত ইউটিউবত ভিডিঅ' চাই থাকিলে হ'ব। ডেইলি মই এটা ভিডিঅ' দি থাকিম। ডিজেলৰ ভিডিঅ' দিম ডিজেলটো মোৰ নহয় বাৰু, ফিটাৰৰ এটা ভিডিঅ' দিম, ৱেল্ডাৰৰ এটা ভিডিঅ' দিম। তোমালোকে মই তাত প্লে'লিষ্ট বনাই থ'ম, আৰু ফেচবুকত সেইটো লিংক দি দিম। তাত লিংকত তোমালোকে গৈ সদায় ক্লাছ কৰিব পাৰিবা, যোনখিনিয়ে ফ্ৰী ল'ম ভাবিছে ঠিক আছে। আৰু যোনখিনিয়ে ভাবিছে যে মই আৰু অলপ পেইডত যাওঁ, ফ্ৰীত ইমান বস্তু দিয়া সম্ভৱ নহয়, হয়নে নহয়। তো সেইকাৰণে কাৰণ এতিয়া মোৰ নিজৰ কিছুমান পেইড বেটছ চলি আছে, সিহঁতকো সময় দিব লাগে। কিন্তু তথাপিও মই এনেকুৱা নহয় যে মই ফ্ৰীখিনিক ভালকৈ মই নপঢ়াম বুলি। তোমালোকে ফ্ৰীটো তোমালোকে পঢ়িব পাৰিবা ভালকৈ, সেইখিনি পঢ়িলেও যথেষ্ট। খালি ফ্ৰীত অলপ কষ্ট বেছি কৰিব লাগিব, তোমালোকে নিজে অলপ বস্তু বেছি আয়ত্ব কৰিব লাগিব। আৰু বাকী পেইডখিনিৰ কাৰণে মই কি হয়, পেইডখিনি ক্লাছ ষ্টাৰ্ট হ'ব। তো ষ্টাৰ্ট হ'লে তোমালোকে মোৰ এপত তোমালোকে কি হয়, ৰেকৰ্ডেড ভিডিঅ' থাকিব, যাৰবিলাক ক্লাছ মিছ হ'লে পিছতো চাব পাৰিব, ৰেকৰ্ডেড থাকিব। যেতিয়া লাইভ কৰোঁ বোলে লাইভ কৰিব পাৰিব, ঠিক আছে। তো বাকী ইমানখিনি আছিলে। যদি কোনোবা ইচ্ছুক পাৰ্টি আছে মোক কণ্টেক্ট কৰিবা। আৰু কণ্টেক্ট নাম্বাৰ হ'বলৈ তোমালোকে ইউটিউবত চেনেলত গ'লে বা মোৰ ফেচবুক প্ৰফাইলত গ'লে চব পাই যাবা। ফেচবুক প্ৰফাইল পাৰ্থপ্ৰতিম দাস, ডাইৰেক্ট মাৰিলে চাৰ্চ কৰিলে গম পাবাই, ডাইৰেক্ট ওপৰতে ওলাব বাকী পঢ়া ষ্টাৰ্ট কৰি দিয়া, আৰু যথেষ্ট বহুত টাফ হ'ব কিন্তু, ঠিক আছে। তো ষ্টাৰ্ট আৰম্ভ কৰি দিয়া তাকে। আৰু যদি কিবা বিশেষ কিবা থাকে তেনে মোক ফোন কৰিবা, পাৰ্চনেলি ফোন কৰিবা, একো প্ৰব্লেম নাই। মই যেতিয়াই পাৰোঁ চবকে মই সহায় কৰিব ট্ৰাই কৰিম, ঠিক আছে। থেংক ইউ এণ্ড গুড নাইট, বাই বাই।